ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 10 ৰ গণিতৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণটো শিকাম। দ্বিঘাত সমীকৰণ মানে ইংৰাজীত হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন। এতিয়া আমি প্ৰথমে চাম দ্বিঘাত সমীকৰণ মানে কি। দ্বিঘাত সমীকৰণ মানে হৈছে যিবোৰ সমীকৰণত চলকৰ সৰ্বোচ্চ ঘাত 2 তেনেবোৰ সমীকৰণে হৈছে দ্বিঘাত সমীকৰণ। ইয়াত আমি এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ দিছোঁ। আদৰ্শ ঠাঁচটো হৈছে ax² + bx + c = 0। ইয়াত কি আছে আমাৰ a b c বাস্তৱ সংখ্যা আৰু কি হ'ব লাগিব আমাৰ এটো শূন্য হ'ব নোৱাৰে, কিয়নো এ যদি আমাৰ শূন্য হয় আমি এইটো দ্বিঘাত সমীকৰণ নহ'ব, এইটো কি হ'ব আমাৰ ৰৈখিক সমীকৰণ হৈ যাব। সেয়ে আমাৰ কি হ'ব লাগিব এটো শূন্য হ'ব নোৱাৰে। এতিয়া আমি অনুশীলনী 4.1 আৰম্ভ কৰিম। 1 নম্বৰ কুৱেশ্যনটো আছিল কি x + 1² = 2 × x - 3। আমাৰ ইয়াত কি আছে x + 1² মানে কি a + b² আদিৰ, গতিকে a + b² আদিৰ অভেদটোত কি আছিল a² + 2ac b + b²। গতিকে সেইটো যদি আমি ফ'ল' কৰোঁ কি লিখিব পাৰিম x² + 2 × x × 1 + 1² = কি হ'ব 2 × x - 2 × 3। গতিকে এইটো আমি কি লিখিব পাৰিম x² + 2 × 1 মানে 2x + 1² মানে 1 = 2 × x মানে 2x - 2 × 3 মানে 6। গতিকে এইটো যদি আমি লিখোঁ কি হ'ব x² 2x কেঞ্চেল গ'ল, গতিকে কি হ'ল +1 = -6। গতিকে এইটো কি লিখিব পাৰিম x² + 1 - 2 ইফালে আহিলে কি হ'ব +6 = 0। গতিকে কি হ'ব x² + 7 = 0। ইয়াত xটো আছে নেকি আমাৰ x² আছে, xটো নাই, গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁনে x² + 0 × x + 7 = 0। এইটো এতিয়া কি হ'ল ax² + bx + c = 0 আৰু হয়নে এইটো ax² + bx + c আৰু গতিকে এইটো কি হ'ব আমাৰ এটা দ্বিঘাত সমীকৰণ হ'ব। গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ, বুজি পালেনে সকলোৱে। এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে কি x² - 2x = -2 × 3 - x। ইয়াত কি কৰিম আমি প্ৰথমে বাওঁফালৰখিনি একো নকৰোঁ, আমি প্ৰথমে সোঁফালৰখিনি ভাঙিম। গতিকে সোঁফালৰখিনি ভাঙিলে কি হ'ব x² - 2x এইখিনি ঠিকে থাকিল, এইফালে কি হ'ব -2 × 3, ইয়াত কি আছে মাইনাছ, আৰু ইয়াত কি হ'ব -2 × x। গতিকে এতিয়া কি হ'ব x² - 2x = মাইনাছ ইনটু প্লাছ, চ' -2 × 3 6 মাইনাছ ইনটু মাইনাছ প্লাছ, ইয়াত কি আছে 2 × x, চ' 2x। এতিয়া আমি কৰিম কি সোঁফালৰখিনি বাওঁফালে আনিলে কি হ'ব আমাৰ x² - 2x এইখিনি একে থাকিব, -6টো এতিয়া বাওঁফালে আনিলে কি হ'ব +2x টো বাওঁফালে আনিলে কি হ'ব -2x = 0। গতিকে এইটো কি হ'ল x² - 2x - 2x, গতিকে -4x + 6 = 0। এইটো কি হ'ল ax² + bx + c = 0 আদিৰ সমীকৰণ। গতিকে কি হ'ল ax² + bx + c = 0 আদিৰ। গতিকে এইটো এটা সমীকৰণ দ্বিঘাত সমীকৰণ, বুজি পালে না আটাইকে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম। 3 নম্বৰ প্ৰশ্নটো আছে কি x - 2 × x + 1 = x - 1 × x + 3। গতিকে আমি কি কৰিম কি দুয়োফালে ব্ৰেকেটবোৰ ভাঙি ল'ম। আমি একেলগে দুয়োটা ব্ৰেকেট ভাঙিব নোৱাৰোঁ, আমি কৰিম কি প্ৰথমে এইটো ব্ৰেকেট ৰাখিম আৰু এইটো ব্ৰেকেট ভাঙিম, আৰু সোঁফালে আমি প্ৰথম ব্ৰেকেটটো ৰাখিম আৰু দ্বিতীয় ব্ৰেকেটটো ভাঙিম। গতিকে কি হ'ব তেতিয়া x - 2 ঠিকে থাকিল ইনটু x, মাজত কি আছে প্লাছ, আকৌ x - 2 ইনটু ইয়াত কি আছে 1 ইকুৱেল, এইফালে কি হ'ব x - 1 ইনটু ইয়াত কি আছে x, মাজত কি আছে প্লাছ, আকৌ x - 1 ইনটু 3। বুজি পালানে। এতিয়া আমি কৰিম কি এই ব্ৰেকেটটো ভাঙিম, এইটো ব্ৰেকেট ভাঙিলে কি হ'ব x ইনটু x -2 ইনটু x, কাৰণ মাজত মাইনাছ আছে, নেক্সট প্লাছ ইনটু প্লাছ প্লাছ x ইনটু 1, এইফালে কি আছে প্লাছ ইনটু মাইনাছ মাইনাছ 2 ইনটু 1 ইকুৱেল, এইফালে কি হ'ব x ইনটু x
নেক্সট কি হ'ব মাইনাছ আছে গতিকে মাইনাছ 1 ইনটু x ইয়াত প্লাস আৰু ইয়াতো প্লাস গতিকে প্লাসে প্লাসে প্লাস x ইনটু 3 প্লাস ইনটু মাইনাস সো মাইনাস 1 ইনটু 3 বুজি পালা না এতিয়া আমি কৰিম কি সমাধান কৰিম এইখিনি সমাধান কৰিলে কি হ'ব x ইনটু x x স্কয়ার মাইনাস টুৱাইস x প্লাস x মাইনাস 2 ইকুয়াল এইফালে কি হ'ব একেদৰে x স্কয়ার মাইনাস x প্লাস থ্ৰাইস x মাইনাস 3 এতিয়া আমি এইখিনি সমাধান কৰিলে কি হ'ব x স্কয়ার মাইনাস 2x প্লাস x গতিকে কি হ'ল মাইনাস x মাইনাস ইকুয়াল x স্কয়ার মাইনাস x প্লাস থ্ৰাইস x গতিকে প্লাস 2x মাইনাস 3 এতিয়া আমাৰ কি হ'ল x স্কয়ার কেনসেল গ'লে কি হ'ব ইফালে আমাৰ মাইনাস x মাইনাস 2 ইকুয়াল টুৱাইস x মাইনাস 3 এতিয়া যদি আমি সফলৰখিনি বাওফালে আনো কি হ'ব মাইনাস x মাইনাস 2 একে থাকিব এইখিনি আনিলে মাইনাস টুৱাইস x আৰু মাইনাস 3 আছে গতিকে ইফালে আহিলে প্লাস 3 ইকুয়াল 0 এইখিনি সমাধান কৰিলে কি হ'ব মাইনাস x মাইনাস 2x গতিকে মাইনাস 3x প্লাস 1 ইকুয়াল 0 ই ax স্কয়ার প্লাস bx প্লাস c আরে হ'ব না নহয় কিয়নো ইয়াত কি আছে x আছে x স্কয়ার নাই গতিকে এটো কি হ'ব আমাৰ ই ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আর হির নহয় বুজি পালা না গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব না এইটো দ্বিঘাত সমীকৰণ নহয় গতিকে এইটো সমীকৰণ দ্বিঘাত সমীকরণ নহয় বুজি পালা না আটাইয়ে এবাৰ চাইলো আটাইয়ে সমাধানটো আমি 4 নম্বৰ প্ৰশ্নটো চাম 4 নম্বৰ প্ৰশ্নটো হৈছে x - 3 ইনটু 2x প্লাস 1 ইকুয়াল x ইনটু x প্লাস 5 এতিয়া আমি কৰিম কি দুয়োফালে ব্ৰেকেটবোৰ ভাঙি লম আমি একেদৰে আগৰ প্ৰশ্নটোৰ দৰে এইটো কৰিম কি ইয়াত আমি x - 3 টো ৰাখিম আমি 2x প্লাস 1 টো ভাঙিম কৰিলে কি হ'ব x - 3 ইনটু 2x প্লাস x - 3 ইনটু 1 ইকুয়াল x ইনটু x প্লাস x ইনটু 5 সকলে বুজি পালানে ইয়াত কি x ইনটু x কৰিলো আৰু মাজত প্লাস আছে প্লাস দিলো x ইনটু 5 দিলো এতিয়া আমি কৰিম কি এইখিনি ভাঙিলে কি হ'ল x ইনটু 2x মাজত আছে মাইনাস মাইনাস 3 ইনটু 2x ইয়াৰ আছে প্লাস সো x ইনটু 1 মাজ প্লাস ইনটু মাইনাস মাইনাস 3 ইনটু 1 ইকুয়াল ইফালে হ'ল x স্কয়ার প্লাস 5x এতিয়া কি হ'ব x ইনটু 2x 2x স্কয়ার মাইনাস 3 ইনটু 2 6x প্লাস x মাইনাস 3 ইকুয়াল x স্কয়ার প্লাস 5x এতিয়া আমি কৰিম কি সোঁফালৰখিনি বাওঁফালে আনিম আনিলে হ'ব কি আমাৰ বাওঁফালৰখিনি একে থাকিব 2x স্কয়ার মাইনাস 6x প্লাস x মাইনাস 3 এইফালে প্লাস আছে এইফালে হলে মাইনাস x স্কয়ার এইফালে প্লাস আছে এইফালে হলে মাইনাস 5x ইকুয়াল 0 এটা যদি এইখিনি আমি সমাধান কৰো কি হ'ব 2x স্কয়ার আৰু মাইনাস x স্কয়ার গতিকে হ'ব কি আমাৰ x স্কয়ার মাইনাস 6x প্লাস x গতিকে কি হ'ল প্লাস 5 মাইনাস 5x আৰু মাইনাস 5x গতিকে হ'ব মাইনাস 10x মাইনাস 3 অকলে থাকিল গতিকে হ'ব কি মাইনাস 3 ইকুয়াল 0 এইটোতে কি হ'ল ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আৰু সমীকৰণ হ'ল গতিকে এইটো কি হ'ল দ্বিঘাত সমীকৰণ হ'ল ইয়াত লিখিম কি ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আৰু গতিকে এইটো সমীকৰণ এটা দ্বিঘাত
সমীকৰণ আটাই বুজি পালানে এবাৰ চাই লোৱা এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাম 5 নম্বৰ প্ৰশ্নটো আছে কি 2x - 1 into x - 3 equal x plus 5 into x minus 1 গতিকে ইয়াতো একেদৰে আমাৰ 3 নম্বৰ প্ৰশ্নটো ভাঙি ল'ব লাগিব দুয়োফালে আমি প্ৰথমে কৰিম কি আমি 2x - 1 টো ঠিকে ৰাখিম আৰু ইফালে x plus 5 টো ঠিকে ৰাখিম ৰাখিলে কি হ'ব আমাৰ 2x - 1 into x ইয়াত আছে মাইনাস so মাইনাস দিলো 2x - 1 into 3 equal x plus 5 into ইয়াত আছে x মাজত আছে মাইনাস x plus 5 into 1 এতিয়া আমি দুয়োফালে যদি ব্ৰেকেটবোৰ ভাঙি দিও কি হ'ব 2x into x মাজত আছে মাইনাস so মাইনাস 1 into x ইয়াত আছে মাইনাস so ইয়াত প্লাস so মাইনাসে প্লাসে মাইনাস কি হ'ব আমাৰ 2x into 3 ইয়াত আছে মাইনাস ইয়াতো আছে মাইনাস so মাইনাসে মাইনাসে প্লাস 1 into 3 equal x into x ইয়াত আছে প্লাস so প্লাস x into 5 ইয়াত আছে মাইনাস আৰু ইয়াত প্লাস so মাইনাসে প্লাসে মাইনাস x into 1 আৰু ইয়াত আছে মাইনাস ইয়াত আছে প্লাস so মাইনাসে প্লাসে মাইনাস 5 into 1 এটা যদি আমি এখানে পূরণ করি কি হবে 2x into x 2x square minus x minus 3 into 2 into 3 6x plus 3 equal x square plus 5x minus x minus 5 এখানে সমাধান করলে কি হবে 2x square minus 7x plus 3 equal x square plus 4x minus 5 এতিয়া যদি আমি বাওফালে যদি হোফালৰখিনি আনো কি হ'ব আমাৰ বাওফালৰখিনি একে থাকিব 2x square minus 7x plus 3 minus x square minus 4x plus 5 equal 0 এইখিনি সমাধান কৰিলে কি হ'ব 2x square minus x square গতিকে হ'ব কি x square minus 7x minus 4x ওকে minus 11x plus 3 আৰু plus 5 কি হ'ব plus 8 equal 0 ax square plus bx plus c equal 0 আহি যাবনে হ'ব গতিকে ইয়াত লিখিম কি আমি ax square plus bx plus c equal 0 আহি গতিকে এইটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'বনে হ'ব গতিকে এইটো সমীকৰণ এটা দ্বিঘাত সমীকৰণ আতে বুজি পালানে লিখি লোৱা এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো কৰিম 6 নম্বৰ প্ৰশ্নটো হৈছে x square plus 3x plus 1 equal x minus 2 whole square x minus 2 whole square মানে কি a minus b whole square আহে হয়নে আমি তো সকলোৱে জানো a minus b whole square মানে কি a square minus 2ac b plus b square গতিকে আমাৰ যদি এইখিনি x minus 2 whole square ভাঙো কি হ'ব আমি কি কৰিম বাওফালটো একে ৰাখিম বাওফালটো একে ৰাখিলে হ'ব x square plus 3x plus 1 equal আমাৰ এতিয়া সোঁফালটো কি হ'ব x square minus সূত্ৰ মতে 2 into x into 2 plus সূত্ৰ মতে b square মানে ইয়াত হ'ব 2 square গতিকে এইখিনি ভাঙিলে কি হ'ল x square plus 3x plus 1 equal x square minus 2 into 2 4x plus 2 square মানে 4 x square cancel গ'ল এতিয়া যদি আমি বাওফালে যদি সোঁফালে থকাখিনি আনো কি হ'ব আমাৰ 3x plus 1 minus আছে ইফালে plus 4x ইফালে plus 4 আছে ইফালে minus 4 equal 0 ইয়াত কি হ'ব 3x plus 4x মানে 7x 1 minus 4 মানে minus 3 equal 0 ax square plus bx plus c equal 0 আৰু হ'বনে নহয় কাৰণ ইয়াত x square নাই গতিকে লিখিম কি আমি ax square plus bx plus c equal 0 আৰু নহয় গতিকে এইটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'বনে নহয় গতিকে এইটো সমীকৰণ এটা দ্বিঘাত সমীকৰণ নহয় বুজি পালে না আটাইয়ে এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে x plus 2 whole cube equal 2x into x square minus 1 ইয়াত কি আছে x plus 2 whole cube x plus 2 whole cube টো কি a plus b whole cube আৰু a plus b whole cube মানে কি সকলোৱে জানা
a কিউব প্লাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ প্লাছ b কিউব গতিকে যদি a প্লাছ b হোল কিউব আহি ভাঙো তেতিয়াহ'লে কি হ'ব আমাৰ x কিউব প্লাছ 3 ইনটু x স্কুৱেৰ ইনটু 2 প্লাছ 3 ইনটু x ইনটু 2 স্কুৱেৰ প্লাছ 2 কিউব ইকুৱেল এইফালৰখিনি ভাঙিলে কি হ'ব 2x ইনটু x স্কুৱেৰ মাইনাছ 2x ইনটু 1 এতিয়া কি হ'ব এইখিনি x কিউব প্লাছ 3 ইনটু 2 6x স্কুৱেৰ প্লাছ ইয়াত কি হ'ব 3 ইনটু 2 স্কুৱেৰ মানে 4 so 3 ইনটু 4 12x প্লাছ 2 কিউব মানে 8 ইকুৱেল 2x ইনটু x মানে কি 2x কিউব তাৰপিছত কি থাকিলে এইফালে মাইনাছ 2x এতিয়া আমি কৰিম কি সোঁফালৰখিনি বাওঁফালে নিম বাওঁফালৰখিনি একে থাকিব x কিউব প্লাছ 6x স্কুৱেৰ প্লাছ 12x প্লাছ 8 মাইনাছ 2x কিউব প্লাছ 2x ইকুৱেল 0 কাৰণ এইফালে আছে প্লাছ এইফালে আহিলে মাইনাছ হ'ল এইফালে আছে মাইনাছ এইফালে আহিলে প্লাছ হ'ল এতিয়া যদি এইখিনি সমাধান কৰোঁ কি হ'ব x কিউব মাইনাছ 2x কিউব মাইনাছ x কিউব প্লাছ 6x স্কুৱেৰ প্লাছ 12x প্লাছ 2x so প্লাছ 14x প্লাছ 8 ইকুৱেল 0 ই ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আৰু হ'বনে নহয় কাৰণ ইয়াত কি আছে x কিউব আছে এইটো কি হ'ল দ্বিঘাত সমীকৰণ নহয় এইটো ত্ৰিঘাত সমীকৰণ গতিকে ই ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আৰু নহয় গতিকে এইটো সমীকৰণ এটা দ্বিঘাত সমীকৰণ নহয় আটাই বুজি পালানে এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে x কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1 ইকুৱেল x মাইনাছ 2 হোল কিউব ইয়াত চোৱা x মাইনাছ 2 হোল কিউব আছে x মাইনাছ 2 হোল কিউব মানে কি a মাইনাছ b হোল কিউব আহিল a মাইনাছ b হোল কিউব মানে কি আছিল a কিউব মাইনাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ মাইনাছ b কিউব গতিকে সেইটো যদি আহি ফলো কৰোঁ কি হ'ব আমাৰ বাওঁফালৰখিনি একে থাকিব থাকিলে কি হ'ল x কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1 ইকুৱেল x কিউব মাইনাছ 3 ইনটু x স্কুৱেৰ ইনটু 2 প্লাছ 3 ইনটু x ইনটু 2 স্কুৱেৰ মাইনাছ 2 কিউব এতিয়া যদি আমি সোঁফালৰখিনি ভাঙো কি হ'ব x কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1 ইকুৱেল x কিউব মাইনাছ 3 ইনটু 2 6x স্কুৱেৰ প্লাছ 3 ইনটু 2 স্কুৱেৰ মিনছ 4 গতিকে কি হ'ল 12x মাইনাছ 8 x কিউব কেঞ্চেল গ'ল এতিয়া কি হ'ল মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1 ইকুৱেল মাইনাছ 6x স্কুৱেৰ প্লাছ 12x মাইনাছ 8 এতিয়া যদি আমি সোঁফালৰখিনি বাওঁফালে আনো কি হ'ব মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1 প্লাছ 6x স্কুৱেৰ মাইনাছ 12x প্লাছ 8 ইকুৱেল 0 কাৰণ এইফালৰখিনি সোঁফালৰখিনি বাওঁফালে আনিলে চিনবোৰ সলনি হৈ যায় -2 প্লাছ হ'ল +2 মাইনাছ হ'ল -2 আকৌ প্লাছ হ'ল চোৱা আগৰ প্ৰশ্নটো আৰু এইটো প্ৰশ্নৰ মাজত ডিফাৰেঞ্চটো ক'ত আছে চোৱা আগৰ প্ৰশ্নটোত x কিউব কেঞ্চেল যোৱা নাছিল গতিকে সেইটো হোৱা নাছিল কিন্তু ইয়াত কি x কিউব কেঞ্চেল গ'ল গতিকে এইখিনি সমাধান কৰিলে আমি কি পাম চাম ইয়াত কি আছে -4x স্কুৱেৰ আৰু +6x স্কুৱেৰ গতিকে কি হ'ল 2x স্কুৱেৰ -x আৰু -12x গতিকে -13x +1 +8 গতিকে কি হ'ল +9 ইকুৱেল 0 কিন্তু এইটো ax স্কুৱেৰ +bx + c ইকুৱেল 0 আৰু হ'ল কাৰণ ইয়াত x কিউব কেঞ্চেল গৈছিল গতিকে কি হ'ব ই ax স্কুৱেৰ +bx + c ইকুৱেল 0 আৰু গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'বনে হ'ব গতিকে এইটো সমীকৰণ এটা দ্বিঘাত সমীকৰণ আটাই বুজি পালানে কিবা যদি ইয়াত বুজি নোপোৱা আছে তোমালোকে মোক কমেণ্টত সুধিবা এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম 2 নম্বৰ প্ৰশ্নটো আছে কি তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা 1 নম্বৰ প্ৰশ্নটো হৈছে তাত কি আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে গতিকে ইয়াত আমাৰ হ'ব এতিয়া আমি সমাধানটোত মাটি টুকুৰাৰ প্ৰস্থটো ধৰি ল'ব লাগিব
ইয়াত আমি ধৰিম ধৰা হ'ল মাটি টুকুৰাৰ প্ৰস্থ সমান x মিটাৰ গতিকে আমাৰ দিশটো কি হ'ব আমাৰ দিয়া আছে কি দিশটো আমাৰ প্ৰস্থৰ দুগুণতকৈ 1 বেছি গতিকে আমাৰ দিশটো হ'ব কি এতেকে দিক সমান টুৱাইস x + 1 দিয়া আছে কি আমাক কালি সমান কি দিয়া আছে কালি সমান দিয়া আছে কিমান আমাক দিয়া আছে 528 গতিকে 528 বর্গমিটারটো আমি কি লিখিম মিটার স্কয়ার গতিকে প্রশ্ন মতে কি হ'ব আমাৰ কালি হলে কি হয় দিকপূরণ প্রস্থ গতিকে টুৱাইস x + 1 into x equal 528 গতিকে এইখিনি সমাধান কৰিলে কি হ'ল টুৱাইস x into x plus 1 into x equal 528 এইটো যদি কৰো কি হ'ব আমাৰ টুৱাইস x square plus x 528 টো যদি আমি বাওফালে নো কি হ'ব -528 equal 0 এইটো হ'ল কি আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে কি দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 106 আমি সংখ্যা এটা উলিয়াব লাগে গতিকে আমি ধৰিম কি সৰু সংখ্যাটো ধৰি লম ধৰা হ'ল সৰু সংখ্যাটো সমান x গতিকে ডাঙৰ সংখ্যাটো হ'ব এতেকে ডাঙৰ সংখ্যাটো সমান কি হ'ব x + 1 হ'ব যেহেতু ক্ৰমিক অযুগ্ম সংখ্যা এটা যদি ক্ৰমিক অযুগ্ম সংখ্যা সৰু সংখ্যাটো 5 হয় ডাঙৰটো হ'ব লাগিব 6 গতিকে ইয়াত আমাৰ সৰু সংখ্যাটো আছে x গতিকে ডাঙৰটো হ'ব কি 1 বেছি গতিকে x + 1 গতিকে প্ৰশ্ন মতে কি হ'ব প্ৰশ্ন মতে x into x + 1 সমান পূৰণফল সমান কিমান দিয়া আছে আমাক পূৰণফল সমান 106 দিয়া আছে 106 গতিকে আমাৰ এইখিনি যদি সমাধান কৰো কি হ'ব x into x plus x into 1 equal 106 এইখিনি সমাধান কৰিলে কি হ'ব x square plus x minus 106 equal 0 কাৰণ কি আছে আমাৰ সোঁফালে আছে 106 এইটো যদি বাওঁফালে নো -106 আৰু সোঁফালে কি থাকিব শূন্য থাকিব এইটোৱে হ'ব আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ আটাই বুজি পালানে ইয়াত আমাৰ সমাধান উলিয়াব নালাগে আমাৰ ইয়াত কেৱল দ্বিঘাত সমীকৰণটোহে গঠন কৰিব দিছে 3 নম্বৰ প্ৰশ্নটো হৈছে কি ৰহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰহনৰ বৰ্তমান বয়স আমি উলিয়াব লাগে গতিকে আমি ধৰিম কি কাৰ বয়স উলিয়াব লাগে ৰহনৰ বয়স গতিকে আমি ফাৰ্ষ্ট ৰহনৰ বয়স ধৰি লম ধৰা হ'ল ৰহনৰ বৰ্তমান বয়স সমান x বছৰ মাকৰ বৰ্তমান বয়স সমান কি হ'ব আমাৰ কিমান ডাঙৰ 26 বছৰ গতিকে x + 26 বছৰ আমাৰ কি আছে 3 বছৰ পিছতে উলিয়াব লাগে গতিকে আমাৰ লিখিব লাগিব কি 3 বছৰ পিছত ৰহনৰ বয়স সমান কি হ'ব x + 3 বছৰ আৰু 3 বছৰ পিছত মাকৰ বয়স হ'ব কিমান মাকৰ বয়স হ'ব আগতে কি আছিল x + 26 আছিলে তাৰ লগত 3 যোগ হ'ব গতিকে হ'ব কিমান x + 29 আমাক দিয়া আছে কি পূৰণফল কিমান দিয়া আছে পূৰণফল দিয়া আছে আমাক 360 গতিকে প্ৰশ্ন মতে কি আমাৰ x + 3 into x + 29 equal 360 এইখিনি সমাধান কৰিলে আমি কি কৰিম আমি প্ৰথম x + 29 টো ভাঙিলে কি হ'ব x + 3 into x plus x + 3 into 29 equal 360 গতিকে হ'ব কি x into x plus 3 into x plus x into 29
plus 3 into 29 equal 360 এইখিনি কৰিলে কি হ'ব x square plus 5x plus 29x plus 29 into 3 কি হ'ব 9 into 3 27 so 7 আমাৰ 2 থাৰ গ'ল 3 into 2 কি হ'ল 6 plus 2 8 87 equal 360 এইখিনি কৰিলে কি হ'ল x square plus 29 আৰু 3 কি হ'ল 32x plus 87 minus ইফালে প্লাস আছে ইফালে মাইনাস 360 equal 0 এইখিনি সমাধান কৰিলে হ'ব x square plus 32x minus হ'ব minus কি হ'ব ইয়াত 273 equal 0 এইটো হ'ব আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ আটাই বুজি পালানে 4 নম্বৰ প্ৰশ্নটো হৈছে কি এখন ট্ৰেইনে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 4 ঘণ্টা বেছি ল'লেহেঁতেন আমি ট্ৰেইনখনৰ দ্ৰুতি উলিয়াব লাগে গতিকে আমি ধৰা হ'ল ট্ৰেইনখনৰ দ্ৰুতি সমান x কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে আমাৰ যদি x কিলোমিটাৰ প্ৰতি ঘণ্টা হয় মুঠ দূৰত্ব কি দিয়া আছে আমাৰ দূৰত্ব সমান দিয়া আছে দূৰত্ব সমান আমাৰ আছে কিমান 480 গতিকে আমাৰ সময় কিমান লাগিব সময় সমান লাগিব আমাৰ 480 হৰণ x এতিয়া আমাৰ প্ৰশ্ন মতে দিয়া আছে কি যদি আমাৰ দ্ৰুতি 8 কিলোমিটাৰ কম হ'লেহেঁতেন গতিকে আমাৰ দ্ৰুতি কিমান হ'ব x - 8 হ'ব x - 8 হ'লে আমাৰ কি লাগে সময় লাগে 4 ঘণ্টা কম গতিকে আমি ইয়াত লিখিম কি দ্ৰুতি 8 কিলোমিটাৰ কম হ'লে হ'ব x - 8 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে তেতিয়া আমাৰ সময় কিমান লাগিব এটাকে সময় লাগিব সমান 480 by x - 8 সময় কিমান লাগিব আমাৰ লাগিব কিমান 4 ঘণ্টা বেছি গতিকে আমাৰ প্ৰশ্ন মতে দিম প্ৰশ্ন মতে 480 by x এইটোত কি হ'ব আমাৰ সময় বেছি লাগিব গতিকে এইটোত আমাৰ বেছি লাগিব সময় গতিকে আমাৰ কি হ'ব plus 4 equal 480 by x - 8 এইটো হ'ব গতিকে এইখিনি যদি আমি সমাধান কৰোঁ হ'ব কি আমাৰ 480 by x plus x আৰু 4ৰ লসাগু কি হ'ব 4x গতিকে আমাৰ কি হ'ল x হ'ল লসাগু কি হ'ব আমাৰ 1 আৰু x ৰ লসাগু হ'ব x গতিকে আমাৰ কি হ'ল 4x by x x কেনসেল কৰিলে 4 হ'ব ভ্যালুটো একে থাকিব equal 480 by x - 8 এইখিনি কৰিলে আমাৰ হ'ব কি 480 plus 4x equal 480 by x - 8 আমি যদি এইখিনি সমাধান কৰোঁ আমি এফালৰ হৰৰ লগত আনফালৰ লব আৰু এইফালৰ হৰৰ লগত এইফালৰ লব পূৰণ কৰিম কৰিলে কি হ'ব আমি যদি এইখিনি আগত ৰাখোঁ 480 plus 4x into x minus 8 আৰু এইফালে কি হ'ব 480 into x so 480 into x এইখিনি সমাধান কৰিলে কি হ'ব আমাৰ এইখিনি ঠিকে ৰাখিম 480 plus 4x into x minus 480 plus 4x into 8 equal 480x এইখিনি সমাধান কৰি কি হ'ব 480x plus 4x square
মাইনাছ এইফালে কি হ'ব 480 ইনটু 8 3840 প্লাস মাইনাস ইনটু প্লাস মাইনাস 4 ইনটু 8 কিমান হয় 32x ইকুয়াল 480x 480x কেনসেল গ'ল এটা থাকিল কি আমাৰ 4x স্কয়ার মাইনাস আমি যদি এইটো মাজত আনো কি হ'ব 32x মাইনাস 3840 ইকুয়াল 0 এইটোৱে আমাৰ উলিয়াব লগিয়া দ্বিঘাত সমীকৰণ এটাই বুজি পালানে ইয়াত যদি আমি আটাইকেইটা 4 আৰু ইফালে আছে কি 3840 গতিকে আটাইকেইটাক যদি আমি 4 ৰে হৰণ কৰোঁ কি হ'ব আমাৰ x স্কয়ার মাইনাস 8x মাইনাস 960 ইকুয়াল 0 এইটো হ'ব গতিকে আমি ইয়াতো লিখিব পাৰোঁ এইটোৱে হ'ল আমাৰ দ্বিঘাত সমীকৰণ উলিয়াব লাগিব আটাই বুজি পালানে কিবা যদি ইয়াত বুজি নোপোৱা আছে তোমালোকে মোক Please like, comment, share and subscribe the channel.